তিনিচুকীয়া জিলাৰ মাকুম টেঙাপানীস্থিত অংগনবাড়ী কাৰ্যালয়ত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। অংগনবাড়ী কৰ্মীসকলে দীৰ্ঘদিন ধৰি নিজৰ প্ৰাপ্য যেনে চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া, মাননীৰ সলনি মজুৰি দিয়া, গ্ৰেচুইটি আদায় দিয়া আদি দাবীসমূহৰ বাবে দীৰ্ঘদিন ধৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও অসম বিধানসভাৰ অধিৱেশনত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দাবীসমূহৰ এটা দাবীও কাৰ্যকৰী নোহোৱাত অসন্তুষ্টি প্ৰকাশ। বৃহস্পতিবাৰে মাকুম টেঙাপানীস্থিত অংগনবাড়ী কাৰ্যালয়ত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ উদ্যোগত প্ৰায় সহস্ৰাধিক কৰ্মী সহায়িকাৰ নিজ প্ৰাপ্যৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি কাৰ্যালয় বন্ধ কৰি দিয়ে। দীৰ্ঘদিন ধৰি উত্থাপন কৰি অহা দাবীসমূহৰ এটা দাবী হ'লেও মানি নোলোৱা পৰ্যন্ত আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি চৰকাৰৰ বঞ্চনাৰ বলি হৈ আহিছে অংগনবাড়ী কৰ্মী সহায়িকাসকল। নিজৰ প্ৰাপ্য বিচাৰি ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ পাছতো চৰকাৰে কাঠ সানি দিয়াত ক্ষুব্ধ হৈ পৰিছে অংগনবাড়ী কৰ্মী সহায়িকাসকল। আনকি চৰকাৰে অফিচৰ কামত ব্যৱহাৰ কৰিবলৈ প্ৰদান কৰা মোবাইলসমূহো উপযুক্ত নোহোৱাত পুনৰ ঘূৰাই দিব লগা হয়, যাৰ ফলত বহু ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হোৱা বুলি মন্তব্য প্ৰদান প্ৰতিবাদস্থলীত। পৰৱৰ্তী পৰ্যায়ত উক্ত স্থানত মাকুম আৰক্ষী থানাৰ আৰক্ষী দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এইটো আমি যোৱা 23 চনৰ মাৰ্চ মাহত আমি 3 দিন ধৰ্ণা কাৰ্য হৈছিল। আমাৰ কাৰ্যসূচীটো হ'ল আমাৰ মাননী বৃদ্ধি। আমি আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে যথেষ্ট কষ্ট কৰিবলগীয়া হয়। কৰ্মীসকলৰ 6,500 টকা আৰু সহায়িকাসকলৰ 3,350 টকা পইচাৰে আমি বহুতো কাম কৰিবলগীয়া হয়, যিহেতু আমাৰ ঘৰ চলাবলৈ যথেষ্ট কষ্ট হয়। সেইকাৰণে আমি প্ৰতিবাদী কাৰ্যসূচী যোৱা 23 চনৰ মাৰ্চ মাহত লৈছিলোঁ। সেই মাৰ্চ মাহত আমি মাননী বৃদ্ধি সম্ভৱত লৈছিলোঁ। তেওঁলোকে কি কৰিলে, সঞ্চালক মহোদয়ৰ পৰা আমাৰ নৌপে দাখিল কৰিলে। গতিকে আমাৰ ছোৱালীয়ে সেই কাৰ্যসূচী ৰাখি আকৌ পুনৰ আমাৰ মাননী বৃদ্ধি কৰিবৰ কাৰণে অক্টোবৰ মাহৰ 3 তাৰিখ আছিলে ন, 3 তাৰিখৰ পৰা আমাৰ অসহযোগ আন্দোলন কৰিলে। সেই অসহযোগ আন্দোলনতো আমাক নৌপে দিলে, কাৰণ আমি ছোৱালীবিলাকে ইমান যথেষ্ট কষ্ট কৰোঁ। যি কাম মানে অকল অংগনবাড়ী চেণ্টাৰটোৱে নহয়, আমি BLO, NRC, তাৰ উপৰি অৰুণোদয় আঁচনি আজি ৱাৰ্ড মেম্বাৰবিলাকে বা মানে বিধানসভা যিসকল বিষয়ববীয়া আছে তেওঁলোকে অৰুণোদয় দিছে। তাৰপিছত আকৌ ভেৰিফিকেশ্যন কৰিবৰ কাৰণে আমাকেই দিছে, কিন্তু সেইখিনিতো আমি গাঁৱৰ ৰাইজৰ পৰা কথা শুনিবলগীয়া হয় বা কিবা কথা যথেষ্ট আকৌ বিকলাংগ গৰ্ভৱতী সকলো মাজত আমি কৰিবলগীয়া। তাৰ উপৰিঞ্চি আমি পুষ্টিহীনতা ল'ৰা ছোৱালী নিৰ্বাচিত কৰি আমি NRCত পঠিয়াবলগীয়া হয়। কাৰণ এটাই কথা আমি এতিয়া এই সভাৰ যোগেদি আপোনালোকৰ যোগেদি ক'ব বিচাৰোঁ, পুষ্টিহীনতা আমাৰ অংগনবাড়ী ল'ৰা ছোৱালীও ভুগিছে। কাৰণ কেলৈ আমি তাৰ উপৰিঞ্চি আমি পুষ্টিহীনতা ল'ৰা ছোৱালীৰ কাৰণে আমি চিন্তা কৰোঁতে কি হৈছে, আমি অংগনবাড়ী কৰ্মী সহায়িকাসকলে নিজেই আমি পুষ্টিহীনতাত ভুগিছোঁ। যিহেতু আমি ৰাতিপুৱা ওলাই যাওঁ, কেতিয়াবা 12টা-1টা বজালৈকে কাম কৰোঁ। তাৰ উপৰিঞ্চি আমাক আমুক ৰিপৰ্ট লাগে, তামুক ৰিপৰ্ট লাগে, আকৌ অন্যান্য কামবিলাকত আমাক হেৰি কৰি জড়িত কৰাই দিয়ে। গতিকে আমি কেতিয়াবা নিশা 2টা বজাতো আমি কাম কৰিবলগীয়া হয়, ৰিপৰ্ট দিবলগীয়া হয়। গতিকে আমি আপোনালোকৰ যোগেদিয়ে জনাওঁ, অজন্তা নেওগ বাইদেউ এখন যেনেকৈ ঘৰ আছে, আমাৰো এখন ঘৰ আছে, আমাৰো ল'ৰা ছোৱালী আছে, আমিও ভালকৈ পঢ়াবলৈ ইচ্ছা যায়। আৰু বিশেষকৈ অজন্তা বাইদেৱে যিখিনি হয়তো চাহত খায়, ৰাতিপুৱা চাহ কাপত যিখিনি খায় হয়তো আমি এমাহত খাওঁ, এমাহত সেই খৰচটো আমাক দিছে। কিন্তু এবাৰ বাইদেৱে ভাবি চাব লাগিছিলে যে আমি মহিলাসকলে কিমান কষ্ট কৰিছোঁ। তেওঁ কৈ আছে যে মহিলা সবলীকৰণ হিচাপে কাক কৰিছে? আজি দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে অংগনবাড়ী আৰু অংগনবাড়ী কৰ্মী সহায়িকা হিচাপে জড়িত হৈ আছে। আৰু কোনখিনি আছে? আশা কৰ্মী ৰান্ধনি, তেওঁলোকে হ'ল মানে দুখীয়া শ্ৰেণীৰ মানুহ।
তেওঁলোকে একো চৰকাৰী আঁচনি অন্য আঁচনিত একো অন্তৰ্ভুক্ত নহয়। গতিকে অজন্তা নেওগ বাইদেউক জনাওঁ, আমি ইয়াৰ পৰাই জনাইছোঁ, যিহেতু মহিলাৰ যদি দুখ বুজিবলৈ তেওঁ এগৰাকী মহিলা হিচাপে যদি দুখ বুজে, আমি বহুত আশাবাদী আছিলোঁ। এইবাৰ বাজেটত যিটো বাজেট ৰহিছিলে তাত আমাৰ অংগনবাদীসকলৰ মানে কিবা মাননি বৃদ্ধি কৰিব বহুত আশাৰে আমি ধৈৰ্যৰে মানে 1 তাৰিখৰ পৰা দিছপুৰ আমাৰ সঞ্চালক কাৰ্যালয়ত আমি প্ৰতিবাদী কাৰ্যসূচী লৈ আছিলোঁ বহুত সুস্থভাৱে ঠাণ্ডা মগজেৰে। কিন্তু আমি 12 তাৰিখৰ যি মানে বাজেট দাখিল কৰিলে অজন্তা বাইদেউ, সেই বাজেটত আমাৰ অংগনবাদী কৰ্মী সহায়িকাৰ বাবে কোনো টকা নধৰিলে। গতিকে আমি এতিয়া এই 15 তাৰিখৰ পৰা এই কাৰ্যসূচী ল'বলৈ বাধ্য। আৰু অকল এই কাৰ্যসূচীয়ে আজি চেণ্টাৰ বন্ধ কৰিয়ে বা অফিচ বন্ধ কৰিয়ে আমি হেৰি নহওঁ, মানে আমি ইয়াতকৈ আৰু জঙি আন্দোলন কৰিম, নহ'লে আমি ৰাস্তাত পৰি দিম। ৰাস্তাত পৰি আমি ৰাস্তা বন্ধ কৰি দিম, তেতিয়া দায়ী হ'ব। কিন্তু আমি দায়ী নহওঁ, চৰকাৰ দায়ী হ'ব, অজন্তা নেওগ বাইদেউ দায়ী হ'ব। কিন্তু আমাৰ ল'ৰা ছোৱালী আছে, আমিও ল'ৰা ছোৱালীক খুৱাব লাগিব। আমাৰ এখন ঘৰ সংসাৰ আছে, গতিকে সেই ঘৰ সংসাৰ আমি চলাব লাগিব। তাৰ বাবে আমি প্ৰতিবাদ কৰিয়ে যাম। লাগিলে আমি ইয়াতকৈ জঙি আন্দোলন কৰিম, আমি ৰাস্তাত পৰি দিম। ৰিপৰ্ট ডেমক্ৰেটিক আছাম।